কোম্পানীটোৱে মহিলা দুগৰাকীক নিযুক্তি প্ৰদান কৰিছিল শিক্ষয়িত্ৰী পদত। বৰ্তমান মহিলা দুগৰাকীক বলপূৰ্বকভাৱে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কুটিল চক্ৰান্ত কৰিছে তেল কোম্পানীটোৱে। সেয়েহে মহিলা দুগৰাকীয়ে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলৰ আয়োজন কৰি ন্যায় বিচাৰি আহিল সংবাদ মাধ্যমৰ কাষলৈ। অইল ইণ্ডিয়াৰ ডিগবৈ শাখাৰ বিষয়াসকলৰ ষড়যন্ত্ৰৰ বলি হৈছে দুগৰাকী অসহায় মহিলা। টিভিৰ পৰ্দাত দেখুওৱা এই মহিলা দুগৰাকী হৈছে সুব্ৰত বৰা চাউলী আৰু অমিয়া গগৈ। এই দুইগৰাকী হৈছে অইল ইণ্ডিয়া ডিগবৈ শাখাৰ ডিগবৈ শোধনাগাৰৰে 1997 চনতে নিযুক্তি প্ৰদান কৰা শিক্ষয়িত্ৰী। বৰ্তমান এই দুইগৰাকী শিক্ষয়িত্ৰীৰ জীৱনক লৈ লৰা ধেমালি খেলিছে অইল ইণ্ডিয়া কোম্পানীটোৰ ডিগবৈ শাখাৰ বিষয়াসকলে। 1997 চনতে কোম্পানীটোৱে বিজ্ঞাপন দি মেধাৰ ভিত্তিত নিযুক্তি প্ৰদান কৰা হৈছিল এই দুই অসহায় মহিলাক। কোম্পানীটোৱে মহিলা দুগৰাকীৰ বিৰুদ্ধে ৰচিলে গভীৰ ষড়যন্ত্ৰ। অনিচ্ছাকৃতভাৱে মহিলা দুগৰাকীক অৱসৰ ল'বলৈ বাধ্য কৰাবলৈ চেষ্টা কৰিছে অইলৰ বিষয়াই। সেয়ে অইল কোম্পানীটোৰ কুটিল ষড়যন্ত্ৰৰ বলি হোৱা এই দুই শিক্ষয়িত্ৰীয়ে সঁহাৰি বিচাৰি কাষ চাপিল সংবাদ মাধ্যমৰ। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলৰ আয়োজন কৰি অইল কোম্পানীটোৰ জোৰ জুলুমকৈ অৱসৰ ল'বলৈ বাধ্য কৰোৱা সন্দৰ্ভত জানিবলৈ দিয়ে এইদৰে। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড আছাম অইল ডিভিশ্যন ডিগবৈ এনেকৈ কৰি যে অপমানিত কৰিলে এই 17 তাৰিখে ৰাতিপুৱা দিন যোনখন আমি এইটো এম্ব্ৰেছমেণ্ট ফেচ কৰি হিউমিলেশ্যন ফেচ কৰি সেইটো আমাৰ এটা মানুহক দেখাব বিচাৰিছোঁ কি হৈ আছে ইয়াত AOD মেনেজমেণ্টৰ কি কৰি আছে আৰু তাকো মহিলাৰ প্ৰতি আৰু মেণ্টেল হেৰাছমেণ্ট ইকনমিক হেৰাছমেণ্ট সেইবোৰতো আছে প্লাছ আমাক যে এটা ফ'ৰ্চফুলি যে আমাক বঢ়াই দিছে সেইটো আমি ৰাইজৰ ওচৰত দেখাব খুজিছোঁ যে কেনেকুৱা ফ্ৰড কৰিছে আমাৰ লগত 97 20 অক্টোবৰ তাৰিখে মানে তেখেতলোকে এইটো আমাক ফাৰ্ষ্ট ডে এটা ফ্ৰড কৰিলে এইটো মেনেজমেণ্টৰ এতিয়া DGMHR আছে ED আছে তাৰপিছত CRM SCRM এতিয়া CHRM চবে আমাৰ সিহঁতৰ AOD মেনেজমেণ্ট কৰিলে এইবোৰ ইনক্লুড কৰা হয়। উল্লেখ্য যে বিগত 15 বছৰে ডিগবৈ শোধনাগাৰৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা প্ৰদান কৰি অৱশেষত কোম্পানীটোৰ শোষণৰ বলি হোৱা এই দুইগৰাকী মহিলাক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিবনে ছাত্ৰ সংগঠন তথা বিভিন্ন দল সংগঠন সেয়া এতিয়া লক্ষণীয় বিষয়। কেমেৰাত চানু চলমানৰ সৈতে ৰঞ্জন চাহু NETV গুৱাহাটী।